মোৰ ল'ৰাক যোনে যোনে হাঁহিছিলে মই এতিয়া দেখুৱাই দিম সিহঁতক। বাবু তই চিন্তা নকৰিবি, তোৰ কাৰণে মই ডাঙৰ ঘৰৰ ছোৱালী আনিম। মই এতিয়া সকলোকে দেখুৱাই দিম যে তোৰ ভৰিটো মই ভাল কৰি আনিলো। তই একেবাৰেই চিন্তা নকৰিবি, মুঠতে এতিয়া তই আৰু বিয়ালৈ সাজুহে হ আৰু বাবু। এই মাৰে তোৰ কাৰণে ইমান ধুনীয়া ছোৱালী আনিব নহয়, তই ভাবিলেই তোৰ কিবা লাগি যাব। তোৰ বিয়া ধুমধামেৰে পাতিম মই, চাই থাকিবি বাবু, সকলোৱে চায়েই ৰ'ব আৰু তই এতিয়া দৰা হ'বলৈ সাজু হ আৰু। ইমানেই ধনী ঘৰৰ ছোৱালী আনিম, ইমানেই ধনী ঘৰৰ ছোৱালী আনিম, তোৰ মানে চকু কপালত উঠি যাব বাবু। মোৰ এতিয়া ল'ৰা কোনে ক'ব পাৰিব ভৰি ভঙা বুলি। মোৰ ল'ৰাক যোনে যোনে হাঁহিছিলে নহয় বাবু, চাই থাকিবি, ময়ো সিহঁতক দেখাই দিম। আৰু মোৰ নাম পানেশ্বৰী হয়, পানেশ্বৰী। মা, মোৰো এতিয়া বৰ ভাল লাগিছে জানানে। মই যে ভবাই নাছিলোঁ মই যে কেতিয়াবা এনেদৰে আকৌ আগৰ জীৱনটো পাম বুলি মই ভবাই নাছিলোঁ। আগৰ দৰে মোক খোজকাঢ়ি মেলি অফিচলৈ যাব পাৰিম বুলি ভবাই নাছিলোঁ জানানে মা। বৰ ভাল লাগিছে এতিয়া, বৰ ভাল লাগিছে। মা, তুমি যি ভাল দেখা আৰু কৰা, মইনো কি কৰিম আৰু পাই। তুমি আৰু এতিয়া যাক আনিবলৈ কোৱা মই তাকেই আনিম আৰু মা। তই মোৰ ল'ৰা, মোৰ কথা নুশুনিলে কেনেকৈ হ'ব। মই সকলোকে দেখুৱাই দিম মোৰ ল'ৰাৰ বাবে মই কিমান মানে ভাল ছোৱালী আনিম আৰু কিমান ধনী ঘৰৰ ছোৱালী আনিম। মই সকলোকে দেখাই দিম, ধুমধামেৰে বিয়া পাতিম, চাই থাকিবি তোৰ ভাগৰ। সকলোৱে চায়েই ৰ'ব বুলি কোৱা নাই জানো, চায়েই ৰ'ব আৰু মুঠতে। বাবু, ভালে কুশলে পালিহি, আৰু ভৰিটো তোৰ ঠিকেই আছেনে বাৰু? দেউতা ঠিকেই আছে। এতিয়া মই খোজকাঢ়িব পাৰিলোঁ দেউতা। মই কি ভাবিছিলোঁ জানা, মই ভাবিছিলোঁ কোনোদিনেই আৰু মই মানে এনেদৰে খোজকাঢ়িব নোৱাৰিম বুলিয়ে ভাবিছিলোঁ। এতিয়া বৰ ভাল লাগিছে, এইবিলাক সকলো মাৰ বাবেই হৈছে, এইবিলাক সকলো মাৰ বাবেই সম্ভৱ হৈছে দেউতা। সকলোবিলাক মাৰৰ কাৰণে সম্ভৱ হৈছে আৰু দে, বাপেৰ এনেইহে আৰু। কিয় তেনেকে কৈছে? আপুনি নোহোৱা হ'লে মই জানো ল'ৰাটোক ভাল কৰি আনিব পাৰিলোহেঁতেন। এতিয়া পিছে ল'ৰাৰ আৰু বিয়া পতাৰহে কথা আৰু। মই ভাবিছোঁ কি এতিয়াৰ পৰা ছোৱালী চাম আৰু ছোৱালী এনেকুৱাই ধনী ঘৰৰ আনিম, এনেকুৱাই ধনী ঘৰৰ আনিম, সকলো চকুৰ কপালত উঠিব লাগিব। আৰু ল'ৰাৰ বিয়া ধুমধামেৰে পাতিম মই। একদম পুৰা সকলোৱে ক'ব লাগিব, পানেশ্বৰী তই কিন্তু বিয়া পাতিছ আৰু দেই, এনেকে বুলি ক'ব লাগিব। আৰু কইনাকো শলাগিব লাগিব, কাৰণ পানেশ্বৰী বোৱাৰীক সকলোতকৈ দেখাকৈ ধুনীয়া হ'ব লাগিব। আৰু পানেশ্বৰী বোৱাৰী চহকী ঘৰৰ হ'ব লাগিব, বুজিলে? এতিয়া আৰু মানে আজিৰ পৰা মানে নহয়, এতিয়াৰে পৰা আৰু ছোৱালীৰ ঠিকনা বিচৰাত লাগিহে যাওঁ আৰু, নে কি কয়? ল'ৰাৰ আৰু মানে দৰাৰ আৰু বাপেকৰ গাত এতিয়া ততেই নাইকিয়া হ'ব। ল'ৰাৰ বিয়া ধুমধামেৰে পাতিম, আমি ধুমধামেৰে পাতিম। ৰ'বাচোন পানেশ্বৰী, ইমান ল'ৰা বিয়া লৈ পেলাই উত্তাউল নহবা, ধীৰে সুস্থিৰে এইবিলাক কথা পাতিলেও হ'ল। সি দেখোন আজি হস্পিটেলৰ পৰা আহিছেহে, ইমান আৰু তুমি ফূৰ্তি ফাৰ্তা নকৰিলেও হয় পাই। ল'ৰাৰ বিয়া হ'ব আৰু চাই চিতি ছোৱালী এজনী বিয়া পাতিম আৰু, সেইটোহে কথা। কিয়নো তেনেকৈ কৈছা? ৰদালিৰ পিছে কি হ'ব? তোমালোকে যে তেনেকে ক'লে ৰদালিজনী আকৌ কি হ'ব? এই শুভ ক্ষণত সেই কুলক্ষণীজনীৰ নাম নল'বা দেই মোৰ আগত, মই কৈ দিছোঁ হ'লে। মোৰ বৰ খং উঠি যায়। সেই অমংগলীয়া কুলক্ষণীজনীয়ে মোৰ ল'ৰাটো ধ্বংস কৰি থৈ গুচি গ'ল। এতিয়া সেইজনীৰ নাম মোৰ মুখৰ আগত নল'ব, মই কৈ দিছোঁ হ'লে। ইমান শুভ মুহূৰ্তত ইমান ভাল কথাটো পাতি থাকোঁতেনে আকৌ সেইজনীৰ নামটো ক'ৰ পৰা আহিলে? সেইজনীৰ নামটো ক'ৰ পৰা আহিলে? একদম এই মানুহটো যে সেই মানে সেইজনী হেৰি এটা থাকে নেকি অকল। মই মোৰ ল'ৰালে বিয়াৰ কথা চিন্তা কৰিছোঁ, তেওঁ আকৌ এই শুভ ক্ষণত সেই অমংগলীয়া কথাবিলাক ক'বলৈ আহে। মানে এই মানুহটোক কেতিয়া কেনেকে কি কথা ক'ব লাগে গমেই নাপায় নেকি? নহয় মই কথাটোহে কৈছোঁ, তুমিনো ইমান ৰাহুত বাহুত খাই আহিব লাগে কিয়? মই কিয় ৰাহুত বাহুত নেখাম? আপুনি কাৰ নাম লৈছে? মই সেইদিনাখনি তাইক এইখন ঘৰৰ পৰা খেদি পঠিওৱাৰ পিছতে মই কৈছিলোঁ নে নাই যে তাইৰ নাম এইখন ঘৰত কোনো দিনেই ল'ব নোৱাৰিব বুলি? সেইটো কথা আপুনি পাহৰি গ'ল নেকি? হ'ব দিয়া পানেশ্বৰী, মোৰ ভুল হৈ গ'ল। তোমালোকৰ আগত আৰু কথা কোৱাতকৈ নোকোৱাই ভাল। নক'ব। মোৰ আগত সেইবিলাকৰ কথা নক'ব, মোৰ আগত সেইবিলাকৰ নাম নল'ব, উচ্চাৰণ নকৰিব। মই যাক বেয়া পাওঁ মই বেয়া পাওঁৱেই। তাইৰ নাম লৈ পেলাই সেই শুভ ক্ষণত আকৌ অমংগল কৰিব বিচাৰিছে। বাবু,
এতিয়া তই আৰু দৰা হ'বলৈ সাজুহে হ আৰু তোলৈ মই ধুনীয়া চাই ছোৱালী এজনী আনিব নোৱাৰিলে মোৰ নামো পানেশ্বৰী নহয়। চাই থাকিবি মোৰ লগৰ সকলোকে আৰু গোটেই গাঁৱৰ মানুহকে দেখুৱাই দিম মোৰ ল'ৰাক কিমান ধুনীয়া ছোৱালী আনিম আৰু ইমান সোপা যৌতুক দিয়া ঘৰৰ পৰাহে মই ছোৱালী আনিম। সেইটো মই সকলোকে দেখুৱাই দিম। সকলোৱে ক'ব লাগিব বা পানেশ্বৰী তক কিন্তু মানিছোঁ আৰু দেই, তোৰ ল'ৰালে তই ইমান ধনী ঘৰৰ ছোৱালী আনিবি বুলি আমি ভবাই নাছিলোঁ। এনেকে বুলি ক'ব লাগিব, তেতিয়াহে মই পুৰা আনন্দ পাওঁ। হ'ব দিয়া মা, তুমি যি ভাল দেখা তাকেই কৰা, মোৰ কোনো আপত্তি নাই। তোৰনো আকৌ কেনেকৈ আপত্তি থাকিব, কাৰণ মই যে তোক মিছা মিছা কথা কৈ পেলাই তোৰ যে মনটো ভাল লগাই থৈছোঁ, সেইকাৰণেই তোৰ আপত্তি নাই। তই আকৌ এইবিলাক সঁচা কথা গম পালে ৰ'দালিক আকৌ এইখন ঘৰলৈ লৈ আহিবি নহয়। সেইকাৰণে মই সময় আৰু সুযোগ পাওঁতেনেই তোৰ বিয়াখন অতি শীঘ্ৰেই মই পাতি দিম। নহ'লে আকৌ কথাবিলাক পাছত তই গম পালে সেইজনীক আকৌ এইখন ঘৰলৈ লৈ আহিবি নহয়, সেই একদম সেই ভিক্ষাৰী ঘৰৰ সেই ছোৱালীজনীক। নাই নাই নাই, সেইজনীক মই আৰু এইখন ঘৰলৈ কোনো পধ্যেই আনিবলৈ নিদিওঁ। মই সেইকাৰণে আজিৰ পৰাই ছোৱালী বিচৰাত লাগি যাওঁ আৰু ছোৱালীজনী এনেকৈ আনিম যে একমাত্ৰ মানে ছোৱালী হোৱা ঘৰহে আনিম, মানে একমাত্ৰ সন্তান থকা ঘৰৰহে ছোৱালী আনিম। তাৰ বাদে মই তেনেকুৱা মানে দুজনী তিনিজনী থকা ছোৱালী নানো, কাৰণ এজনী ছোৱালী আনিলে গোটেই প্ৰপাৰ্টিখিনি আৰু গোটেই সম্পত্তিখিনি তোৰ নামত কৰি দিব বাবু। এই মাৰৰ মাথাত কি খেলাই থাকে কোনেও গম নাপায়। মোক মাত্ৰ একমাত্ৰ ছোৱালী থকা ঘৰৰ পৰাহে মই তোলৈ ছোৱালী বিয়া কৰাই আনিম। মোৰ একমাত্ৰ বোৱাৰী হ'ব আৰু সেইখন ঘৰৰো একমাত্ৰ ছোৱালী হ'ব। বাপেক মাক মৰি যোৱাৰ পিছত সেই সম্পত্তিখিনি ছোৱালীজনীৰ নামতে কৰিব। ছোৱালীজনীৰ নামত কৰা মানে তোৰ নামত কৰা, আৰু তোৰ নামত কৰা মানে এই মাৰৰ নামত কৰা। মই যে কিমান সপোন দেখি থৈছোঁ নহয়, কোনে গম পাব। মই মালামাল হৈ পেলাই সকলোকে দেখুৱাই দিম। মই সকলোকে দেখুৱাম যে এই পানেশ্বৰীৰ সমান ধনী মানুহ কোনোৱেই নাই। মোক যোনে যোনে মলয়া, তহঁতে মোক হাঁহিছিলি নহয়, এতিয়া গম পাই যাবি এই পানেশ্বৰী কি বস্তু। আজি ৰাতিপুৱাবৰ সময়ত ইমান এটা বেয়া সপোন দেখিলোঁ, আৰু ৰাতিপুৱাই হাতৰ পৰা সেন্দুৰটো সৰি পৰিলে। কি হৈছে বাৰু? এখেতৰ আকৌ কিবা এটা হ'ল নেকি? নাই নাই নাই, এখেতৰ কেতিয়াও একো হ'ব নোৱাৰে। মই ভগৱানক সদায় এখেতৰ বাবে প্ৰাৰ্থনা কৰোঁ নহয়, তেওঁ সুস্থ হ'বলৈ। তেওঁৰ পৰা আঁতৰি আহিছোঁ কি হ'ল, মনটোতো তেওঁৰ ওচৰতে আছে, কিন্তু এইবিলাক কথানো মই কাক ক'ম, কোনে বুজিব মোৰ কথা। নাই নাই, হে ভগৱান, কিবা যদি অমংগল হৈছে সকলোখিনি তুমি ভাল কৰিবা, আৰু মই তোমাকেই বিশ্বাস কৰোঁ, তুমিয়েই সকলোখিনি কৰিবা প্ৰভু। তোমাৰ ওপৰতে সকলোখিনি অৰ্পণ কৰিছোঁ আৰু প্ৰভু, কি যে হ'ব আৰু, সপোনটো নফলিয়ালেই হ'ল আৰু পাই। মাজনী, ঐ মাজনী, তোক মই অথনিৰ পৰা ইমান চিঞৰি আছোঁ, তোৰ মনটো ক'ত আছে? মা, আপুনি মোক মাতি আছিলে? নাই অ' মা, আজি মোৰ মনটো বৰ বেয়া লাগিছে জানেনে? কিহৰ পৰা? কেলে বেয়া লাগিছে? কিবা হ'ল নেকি? নহয় অ' মা, ৰাতিপুৱাৰ পৰা মোৰ মনটো আজি বৰ দুখ লাগি আছে। কিবা কান্দিমেই নে হাঁহিমেই নে এনেকুৱা লাগিছে অ' মা। ৰাতিপুৱাবৰ সময়ত বৰ বেয়া সপোন এটা দেখিলোঁ জানেনে? কি সপোন জানেনে মা? এখেতে বোলে আকৌ ছোৱালী এজনী লৈ আহিলে, এখেতে বোলে দ্বিতীয় বিবাহ কৰালে। সেইটোকে মোৰ মনত বৰ কিবা খুৰদুৰণি লাগি আছে। কথাটো সঁচা হ'লে কি হ'ব বাৰু মা? আৰু সেন্দুৰকণ ৰাতিপুৱাই ল'বলৈ লওঁতেনে সেন্দুৰৰ টেমাটো গোটেইটো তলত সৰি পৰিলে জানেনে মা? এইবিলাক কি অমংগল দেখুৱাইছেনো? মই হ'লে একো ধৰিবই পৰা নাই অ' মা। তেখেতৰ কাৰণে মই ভগৱানৰ ওচৰত সদায় এই প্ৰাৰ্থনা কৰোঁ, যাতে তেখেত সুস্থ থাকক, ভালে থাকক। সেইটো কাৰণে মই তেখেতক সদায় মানে তেখেতৰ কাৰণে সদায় ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰি থাকোঁ। কিন্তু এতিয়া কি হৈছে বাৰু মা? মই অকণো ধৰিবই পৰা নাই, কি হ'ল বাৰু মা? তেখেতে যদি সঁচাকৈ দ্বিতীয় বিবাহ কৰালে আমাৰ কি হ'ব? আমাৰ দুটা অৱস্থা কি হ'ব বাৰু মা? মই হ'লে একো ভাবিয়েই পোৱা নাই। সেইকাৰণে মোৰ মনটো ৰাতিপুৱাৰ পৰা বৰ দুখ লাগি আছে। আপোনাৰ ওচৰলৈ যাবলৈও মোৰ কিবা মন যোৱা নাই। মোৰ এনেকুৱা লাগিছে যে মই শুয়েই থাকিম, একো কাম বনেই নকৰিম, এনেকুৱা লাগিছে অ' মা। কিবা মনটো ভয় ভয় লাগিছে, কি হ'লে জানো। আৰু ভাবিছোঁ সেন্দুৰ পৰিলে অমংগল হয়, কিবা এটা অমংগল হ'লেহে বোলে সেন্দুৰ পৰে। মোৰ সেইটো ভয় লাগিছে অ' মা।
অ' মা মাও এখেতৰ বাৰু কিবা এটা হ'ল নেকি আকৌ? নাই নাই ন মা, একো হোৱা নাই চাগে ন? এই এজনী সেইবিলাক কথা ভাবিব নাপায় নহয়। একো নহয়, কিনো হ'ব। তেওঁ চাগে ঠিকেই আছে। আৰু এটা কথা নহয়, তুমিনো ইমান কিয় চিন্তা কৰিছা? তোমাৰ কাৰণে তেওঁ যেতিয়া চিন্তাই নকৰিলে তুমি কিয় চিন্তা কৰিছা কোৱাচোন? তোমাক তেওঁ যেতিয়া ঘৰৰ পৰা খেদি পঠিয়াব পাৰিছে, তেওঁৰ অন্তৰখন কেনেকুৱা হ'ব লাগিব তুমি এবাৰ ভাবাচোন। আৰু সেইজন মানুহৰ কাৰণে তুমি ইমান চিন্তা কিয় কৰিছা বাৰু মাজনী? মই হ'লে ভাবিব পৰা নাই। যিজন মানুহে তোমাক আৰু বাবুক সেইখন ঘৰৰ পৰা খেদি পঠিয়াব পাৰিছে, সেইজন মানুহৰ কাৰণে তুমি ইমান চিন্তা কৰিছা আৰু ভগৱানৰ ওচৰতো প্ৰাৰ্থনা কৰা। সঁচাকৈ তোমাৰ মনটো বহুত বহল অন্তৰৰ মানুহ। তুমি বৰ মৰমীয়াল, সহজ সৰল ছোৱালী। সেইবাবেইতো ইমান তোমাক অত্যাচাৰ কৰাৰ পাছত, তোমাক ইমান দুখ দিয়াৰ পাছতো তুমি এনেদৰে কাৰোবাৰ বাবে ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিব পাৰিছা। মই হ'লে কেতিয়াও নোৱাৰো। মই নোৱাৰো বুলি কৈছোহে। ময়ো মোৰ ল'ৰাটোৰ কাৰণে সদায় প্ৰাৰ্থনা কৰোঁ জানানে। কিনো ক'বা আৰু, এইবিলাক কথা ভাবি নাথাকিবা মাজনী। ভাবি থাকিলে তোমাৰ স্বাস্থ্যটোহে হানি হ'ব। কাৰণ চোৱাচোন, তোমালোক অহা আজি ইমান দিনেই হ'ল। তেওঁ জানো যিমানেই যি নহওক, তেওঁ জানো ফোন এটা কৰি বা কাৰোবাৰ হতুৱাই খবৰ খাতি লৈছে? কোনো পধ্যেই লোৱা নাই নহয়। তোমাক যদি সঁচা অন্তৰে তেওঁ ভাল পালেহেঁতেন, তেওঁ তোমাক কেতিয়াও পঠিয়াই নিদিলেহেঁতেন। সেইবিলাক কথা বাদ দিয়া। যদি আৰু ভগৱানে কিবা কেতিয়াবা আকৌ মিলন হ'বলগীয়া আছে, হোৱাব আৰু। এইবিলাক সপোনহে। সপোনক জানো মানুহে বিশ্বাস কৰে? নাই নাই, একো নহয়, তুমি চিন্তা নকৰিবা। নহয় অ' মা, কেনেকেনো চিন্তা নকৰাকে থাকো? হাজাৰ হ'লেও তেওঁ মোৰ এতিয়া স্বামী। মাৰিলেও, মনত দুখ দিলেও, আঘাত দিলেও, খাবলৈ নিদিলেও, খেদি দিলেও, যিমানেই যি নকৰক, যিমানেই যিমান অত্যাচাৰ নকৰক, তেওঁক জানো পাহৰিব পাৰি? নোৱাৰি নহয়। স্বামী স্বামী আৰু হাজাৰ মাৰপিট কৰিলেও তেওঁৱেই মোৰ আপোন নহয় জানো মা? এতিয়া মই কি কৰিম বাৰু? মই সঁচাকৈ মই কি কৰোঁ কি নকৰোঁ লাগিছে। এইটো কথা ময়ো বুজি পাইছোঁ বাৰু মাজনী। কিন্তু এতিয়ানো কি কৰিবা? তোমাক শাহু আৰু তোমাৰ মানুহজনে খেদি দিছে। এতিয়া তুমিনো আৰু কি কৰিবা কোৱাচোন? সেইটো বাৰু হয় মা, কিন্তু মই বাৰু কেনেকৈ সেই সপোনটোৰ কথা পাহৰি যাম? আৰু যে এই সেন্দুৰখিনি পৰিছে, এইটো কি অমংগল দেখাইছে মা? নহয় অ' মাজনী, কেতিয়াবা হয় দিয়া। সেন্দুৰৰ টেমাটো ভালকে মাৰ খাই নাথাকিলে হাতৰ পৰা সৰি পৰে। সেইটো ভাবি চিন্তি তুমি একো নকৰিবা। হ'ব দিয়া, যি হ'বলগীয়া আছে ভগৱানৰ ওপৰতে চঞ্জাই দিয়া আৰু ভগৱানে যি কৰে। এইবিলাক কথা ভাবি নাথাকিবা। মা, তাৰ বাদে আৰু মোৰ উপায় নাই আৰু। শুনো পাবহিয়ে হ'ল। ভাত পানী মই আজি একোৱেই নবনালোঁ। তাক মাত্ৰ মই বিস্কুট দুখন আৰু অকণমান গৰম পানী খুৱাই স্কুললৈ পঠিয়াই দিলোঁ। এই সপোনটোৰ কাৰণেই আৰু সেন্দুৰখিনি হাতৰ পৰা পৰাৰ কাৰণেই, জানেনে মা? সোণৰ চাগে ভোক লাগিছে। ব'লা, আমাৰ ঘৰতে দুইজনীয়ে ভাত বনাই পেলাই তাতেই খাওঁগৈ। মা।